ডাক্তৰ অনল জ্যোতি এজন ভাল পুত্ৰ মই কৈছো সেইটো কথা এতিয়ালৈকে যিমান খবৰ পালো যোৰহাটৰ যিটো ঘটনা ৰাতিপুৱাৰ পৰা বাতৰিটো আমি পালো আমাক সকলোকে প্ৰশ্নবোধক কৰি ৰাখিছিল আৰু মই বাতৰিটো পাওঁতেই ভাবিছিলো যে এজন লৰাই যেনে ধৰণে কথা পাতিছে দেউতাকৰ লগত মই ভাবিছো নিশ্চয় ইয়াত আঁৰত কিবা এটা কাহিনী আছে মোৰ হাতখনে বাৰে বাৰে কৈ আছিল যে লিখো অলৰেডি আমাৰ ছচিয়েল মিডিয়াত আৰু বাতৰি চেনেলে তেওঁলোকক এখন এই ডাক্তৰ অনল জ্যোতি বেয়া বুলি এখন সাৰ্টিফিকেট অলৰেডি দি দিলে মানে এইটো খুব বেয়া কথা চাব লাগে গোটেই বস্তুটো কি হৈ আছে কি কাৰণে নিজৰ পুত্ৰই দেউতাকৰ ওচৰলৈ যোৱা নাই সেই কথাটো আমি প্ৰথম এনালিসিস কৰিব লাগিব মই সদায় ভিডিঅ' বনাই থাকো যে মাক দেউতাকক কোনেও অবজ্ঞা নকৰিব মাক দেউতাক বুঢ়া হলে যিকোনো কথা কয় আপোনালোকে অলপ সহ্য কৰিব মাক দেউতাকক যেনে তেনে শান্তিত ৰাখিব চেষ্টা কৰিব কিন্তু আজি মই প্ৰথমবাৰৰ কাৰণে ডাক্তৰ অনল জ্যোতিৰ পক্ষ লৈছো এটা কাৰণে লৈছো মই বৰ্তমান সময়ৰ যিটো পৰিবেশ সেই পৰিবেশটোৰ কথা মই ক'ব বিচাৰিছো যে মদ খাই খাই তেওঁলোকৰ মানে ডাক্তৰ অনল জ্যোতিৰ দেউতাকে অনল জ্যোতিৰ মাকক যিখিনি শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল সেই তেতিয়াৰ পৰা তেওঁলোক আঁতৰি গুচি আহিছিল দেউতাকজনৰ কৰ্তব্য সেই সময়ত যেতিয়া ডেকা হৈ আছিল যেতিয়া তাৰ ওচৰত পাৱাৰ আছিল মানি আছিল তেজ আছিল গাত ডেকা হৈ থকাৰ তেতিয়া তেওঁ নিজৰ পুত্ৰক নিজৰ ৱাইফক এই যিগৰাকী পত্নী তেওঁ বিয়া পাতি আনিছিল তেওঁ কাবাৰ ঘৰ জীয়েকে আছিল সেই সময়ত গাভৰু হৈ থাকোতে গতিকে মানসিক শাৰীৰিক তেওঁ নিৰ্যাতন চলাইছিল যাৰ বাবে ছোৱালী ল'ৰা আৰু মাক গুচি আহিছিল আৰু তেওঁ বেলেগলৈ গুচি গৈছিল আৰু তেওঁ বহুত মানে তেওঁ এই মানুহজন ক্যাৰেক্টাৰ দেউতা ক্যাৰেক্টাৰজন অনল জ্যোতি ছাৰৰ মানে যিজন দেউতাক তেওঁ আৰু চৰিত্ৰৰ মানে খবৰ পোৱা গৈছে বৰ্তমান সময়ত যেনেকে পৰকীয়া প্ৰেম চলি আছে নিজৰ ল'ৰা ছোৱালী কালিলে পৰীক্ষা বাপেকে এনেকুৱাও মই খবৰ পাওঁ যে বাপেকে বেলেগ মাইকী লৈ পেলাই কৰবাত ঘূৰি আছে মই একদম ষ্টেণ্ডাৰ্ড এটা বৰ্তমান সময়ত এটা উদাহৰণ দিব বিচাৰিছো প্ৰফুল্ল নাথ নামৰ এজন ব্যক্তি তেওঁ এগৰাকী পত্নী আছে ল'ৰা আছে ডিভোৰ্স নোহাকে অন্য এগৰাকী ছোৱালী বিয়া পাতি তেওঁ সংসাৰ কৰিছে আৰু তেওঁ পৰিয়ালটোৱে সাপোৰ্ট কৰিছে লখিমপুৰৰ ঘটনা এটা যদি কালিলে এই প্ৰফুল্ল নাথ নামৰ ক্যাৰেক্টাৰ যিজন পিতৃ বুলি ক'বলৈ লাজ লাগে এনেকুৱা মানুহক নিজ মানসিকতাৰ মানুহক কালিলে যদি এই মানুহজনে মৰিবৰ সময়ত যদি তেওঁ সেই আগৰ পত্নীৰ ওচৰত থাকি অহা পুত্ৰলৈ ফোন কৰি কয় যে মোক তোৰ ওচৰত চাবলৈ মন গৈছে নিশ্চিতভাৱে সেই পুত্ৰজনে ক'ব যে মই আপোনাৰ নিচিনা দেউতাকৰ ওচৰলৈ নাযাওঁ কাৰণ পুত্ৰজন কেনেকে চলিল আজি মই দেউতাক হৈছো মোৰ ল'ৰা ছোৱালী জন্ম হৈছে মই বুজি পাওঁ যে এজন সন্তানক কিমান প্ৰয়োজন মাক দেউতাকৰ এগৰাকী পত্নীক এজন স্বামীৰ সহযোগিতা কিমান ইম্পৰ্টেন্ট হয় সেইটো মই বুজি পাওঁ বা আমাৰ সভ্য সমাজখনে বুজি পায় আজিকালি বহুত দেখিছো পৰকীয়া প্ৰেম কৰে নিজৰ ঘৰৰ ল'ৰা ছোৱালীক চাব বুঢ়া হৈ গ'ল কাৰণে আপুনি কানি ফোন এটা কৰি দিলে সব আমাৰ সমাজে আপোনাক স্বীকৃতি দি দিলে আপোনাৰ ইতিহাসটো নাচায় আপুনি বেয়া কৰ্ম কৰি আহিছিলে এই পৃথিৱীতে বেয়া ফল পালে আৰু সকলোৱে পাব যিবিলাক মানুহে যেনেকে মই প্ৰফুল্ল নাথৰ কথা কৈছো অপেনলি কৈছো মই এইটো কথা তেওঁ যিহেতু এগৰাকী পত্নী থাকোতে অন্য এগৰাকী ছোৱালী বিয়া পাতি নাই ছোৱালী অহাজনীও হাৰামী হয় ইয়াৰ ওপৰত আমি নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে এটা জনজাগৰণ সৃষ্টি কৰি আছো 9 মাৰ্চত আমি লখিমপুৰত সভা পাতিম নাৰী দিৱসৰ লগত সংলগ্ন কৰি 5 এপ্ৰিলত আমি গুৱাহাটীত সভা পাতিম আৰু যিসকল পুত্ৰই মাক দেউতাকক নাচায় যিসকল পুত্ৰই চাকৰি পাই বাহিৰলৈ গৈছে সেইসকলৰ কিন্তু সেই মাক দেউতাক পক্ষত কিন্তু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আমি সদায় আছো লগত মাক দেউতাকক অত্যাচাৰ কৰিব নিদিওঁ কিন্তু এনেকুৱা দেউতাক নিজ মানসিকতাৰ যিবিলাকৰ নিজৰ ঘৰত ল'ৰা ছোৱালীয়ে পঢ়িছে নাই খবৰ নাই ৰাতি হলে মদটো খাই আহি ল'ৰা ছোৱালীক মানসিক অত্যাচাৰ কৰিব মাকক অত্যাচাৰ কৰিব মাকৰ এই মৰ্ম বেদনা এজন পুত্ৰই বুজি পায় আৰু মই ডাক্তৰ অনল জ্যোতিক মই চাপৰি বজাই মই আপোনাক চেলুট কৰিছো উপযুক্ত আপুনি ঔষধটো তেওঁ যোৱাৰ আগত যে এজন পুত্ৰৰ প্ৰয়োজনীয়তা কিমান সেই কথা সেই দেউতাকজনে এটলিষ্ট বুজি গ'ল আমি সদায় কৈহে থাকো আমি ছচিয়েল মিডিয়া পোৱাৰ লগে লগে আমি দি দিওঁ আমাৰ ফিডবেক দি দিওঁ আজি সেই মানুহৰ সেই পৰিয়ালটোক সেই ডাক্তৰ ল'ৰাজনক মানুহজনক ছাৰ বুলিয়ে কৈছো মই তেখেতক আজি আমি অপমান কৰিলো ময়ো দুআষাৰ লিখিবলৈ বাধ্য হৈ গৈছিলো নিউজ যেনেকে দিছে অতি পৰিতাপৰ কথা অতি দুখৰ কথা গতিকে তেজাল হৈ থাকোতে মানুহে যে মই কৰিমেই
মই আমুক কৰিম তামুক কৰিম এনেকুৱা হয়তো গুচি যা ল'ৰা ছোৱালীক নাচাই মই কলো নাই কালিলে পৰহিলে ল'ৰা ছোৱালীৰ পৰীক্ষা আজি পৰকীয়া প্ৰেম কৰি বেলেগৰ মাইকী লৈ পেলাই আকৌ সেইজনী মাইকীও বিয়া হোৱাই থাকে আধা আধি লৈ পেলাই মানুহ ঘূৰি থাকে ই সমাজত বন্ধ হ'ব লাগিব এই ব্যাধি বন্ধ হ'ব লাগিব আৰু মই ভাবো যে এনেকুৱা ধৰণৰ কাণ্ড আৰু নঘটক যিসকল শিক্ষিত ব্যক্তি আছে নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰক এটলিষ্ট নিজৰ পৰিয়ালটো ল'ৰা ছোৱালী সমাজখনৰ কথা চিন্তা কৰক মিছাতে আপোনালোকে বদনাম দি নিদিব মানুহক গতিকে মই বিনম্ৰতাৰে কম যে এইখিনি কথা মই আপোনালোকক আজি এই ভিডিঅ'ৰ যোগেৰে মই জনাইছো এটা পৰিয়ালক মিছাতেই বদনাম দি দিয়া হৈছে মই ভাবো ডাক্তৰ অনল জ্যোতি চেলুট কৰিবলগীয়া ব্যক্তি কাৰণ ডেকা হৈ থাকোতে এই আজি যিজন প্ৰয়াত মৰিল মানুহজন মই তেওঁক ক'ব নালাগে কিন্তু তেওঁ যিটো কাম কৰি থৈ গৈছে তাৰ উত্তৰ এই পৃথিৱীত পাই গ'ল এইটোহে আচল কথা মই ভাবো কোনোবাই লিখা দেখিছো যে দেউতাক হ'ল যিমানেই যি নহওক দেউতা কিন্তু যে সেই মৰ্ম বেদনা এই ল'ৰাজনে যে পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ লৈ পেলাই সেই ডাক্তৰ হৈছে মাকে কষ্ট কৰি কৰি শিক্ষকতাৰে পোৱা কেইটামান পইচাৰে তেওঁক ডাক্তৰ বনাইছে গতিকে তেওঁক মই চেলুট জনাইছো এনেই ৰিভিউ দিয়াৰ আগতে মানুহবিলাকে অকমান এনালিচিছ কৰি ল'ব বাতৰিকো মই বিনম্ৰতাৰে কম অকমান মানুহক জানি বুজি ল'লে ভাল ধন্যবাদ জয় অসম